মোৰ নামটো শ্ৰী পৰেশ ভট্টাচাৰ্য। মই আগতে অসম ৰাজ্য পৰিবহণ নিগমত কাম কৰিছিলোঁ। কাম কৰি 2016 মাৰ্চত ৰিটায়াৰ্ড হ'লোঁ। ৰিটায়াৰ্ড হৈ এনেকৈ ঘৰতে কাম বন কৰি আছিলোঁ। ওপৰত মোৰ অলপ খেতি বাতিও আছে, খেতি বাতিখিনি কৰোঁ। তাৰপিছত এনেকুৱাকৈ মই চলি আছিলোঁ। এই 2025 3 নৱেম্বৰত মই ওপৰত পৰিলোঁ। মৰ্ণিং ৱাক কৰি আহিছোঁ। মৰ্ণিং ৱাক কৰি আহি মই ভঙাৰৰ পৰা বজাৰো কৰি লৈ আহিছোঁ। বজাৰ কৰি লৈ আহি মই ঘৰত মুখ হাত ধুই মই ওপৰত ফুল তুলিব গ'লোঁ আৰু এই পানী এৰি দিব গ'লোঁ, টেংকিৰ পানী এৰি দিব গ'লোঁ। পানীও এৰি দিলোঁ। দি মই মানে ঘূৰি আহোঁতে মোৰ মানে এইটো মানে মই দুবাৰ মোৰ হেৰি হ'ল আৰু মানে কনফাৰ্ম হোৱাৰ কাৰণে মই আৰু এবাৰ আহিলোঁ। আহোঁতে তেতিয়া মই এই শ্লিপ খাই পৰি গ'লোঁ। বাওঁ ভৰিখন আগফালে গুচি গ'ল আৰু আগ ভৰিখন ভাঁজ লাগি পেলাই মোৰ হেৰি হৈ গ'ল, মানে আঁঠুৰ ঘিলাটো ভাঙিল। ভাঙোতে এটা শব্দ হৈছে, আমাৰ যেনেকৈ সেই আঙুলিৰ মুঠ ভাঙিলে যেনেকুৱা এটা শব্দ হয়, ঠিক তেনেকুৱা এটা শব্দ হৈছে। শব্দ হোৱাত মই লাৰি চালোঁ। লাৰি চাওঁতে দুটুকুৰা হৈছে, এটুকুৰা ওপৰত আছে আৰু এটুকুৰা তলত নামি গৈছে। তাৰপিছত মই উঠি আহিলোঁ। উঠি আহি ফুলৰ এই খাৰৈৰে লৈ আহিলোঁ। লৈ আহি ঘৰত ক'লোঁ। তাৰপিছত ঘৰত নামি আহি হাত ভৰি দিলোঁ, কাপোৰটো সলালোঁ। সলাই 9:30 বজাত নেমকেয়াৰ হস্পিটেললৈ গ'লোঁ। যাই তাতে ডাক্তৰক দেখুৱালোঁ। দেখুৱাত ডাক্তৰ শুভজ্যোতি তালুকদাৰক দেখুৱালোঁ। দেখুৱাত তেখেতে এই বাকীখিনি পৰীক্ষা কৰিব দিলে। এই ব্লাড, হাৰ্ট, ECG, ইকো এইখিনি কৰিব দিলে। এইখিনি কৰা হোৱাৰ পিছত সন্ধিয়া 5:30 বজাত মানে অপাৰেশ্যন থিয়েটাৰত লৈ যায়, তাতে অপাৰেশ্যন কৰে। নেমকেয়াৰৰ ফালৰ পৰাই এই ফিজিঅ'থেৰাপি পঠাইছিল। তেখেতৰ নামটো শ্ৰী সুৰজ বৈশ্য। তেখেতে ঘৰত আহি এই 20 দিন এই ফিজিঅ'থেৰাপিটো কৰে। ফিজিঅ'থেৰাপি কৰাৰ লগে লগে মই বহুখিনি মোৰ মানে হেৰিটো উন্নত হৈছে। আজি 20 দিন হ'ল। গতিকে এতিয়া মই কোনো বিষ তেনেকুৱা নাই। খোজকাঢ়ি আছোঁ মানে মই ঘৰৰ ভিতৰত খোজকাঢ়োঁ আৰু মোৰ গ্ৰাউণ্ড ফ্ল'ৰত থাকোঁ। মানে মোৰ তলৰ পৰাই 6টা চিৰি মানে বগাই আহিব লাগে গ্ৰাউণ্ড ফ্ল'ৰত। আৰু সেই 6টা চিৰিও মই লাহে লাহে মই গ্ৰিলত ধৰি পেলাই উঠা নমা কৰোঁ। কাৰণ এই ফিজিঅ'থেৰাপি আৰম্ভ হোৱাৰ পিছৰ পৰাই মই লাহে লাহে মই ক্ৰমান্বয়ে অলপ ভালৰ ফালে আহিছে। আৰু মই এনেই বাথৰুমত গ'লেও মই এই ৱাকাৰখন লৈ গৈছিলোঁ, কিন্তু ছাইডত ৰাখি থওঁ, কিন্তু ব্যৱহাৰ নকৰাকৈ মই আহিছিলোঁ। দুইখন ভৰি মই মিলাই চাওঁ, এই কেনেকুৱা লেফ্টখন কেনেকুৱা হৈ আছে, ৰাইটখন কেনেকুৱা হয়। ঠিক তেনেকুৱাকৈ মই আনি বৰ্তমানলৈকে মই প্ৰায় 80% মই ভাল পাইছোঁ। এক, দুই, তিনি, চাৰি, পাঁচ, ছয়, সাত, আঠ, 9, 10। আহক আৰু এবাৰ ঘূৰি যাব। আহক ঘূৰি যাওক। লাষ্ট
কৰি যাওক